শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে আমি পোনপটকৈ আপোনালোকক লৈ গৈছো হকে বিক্ৰী কৰে ঘৰত থকা মুৰ্গী ডাঙৰ কৰি আমি পৰিয়ালটোৰ উৎপাদন বৃদ্ধিৰ বাবে বিক্ৰী কৰা বা ঘৰৰ গাখীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত আমি অতিৰিক্ত গাখীৰ বিক্ৰী কৰা ই আমাৰ সমাজৰ এক পুৰণা পৰম্পৰা জনজাতীয় লোকসকলৰ পৰা আৰম্ভ কৰি বৰ্তমান প্ৰায় সকলোৱে গাহৰি পালনৰ ক্ষেত্ৰতো যথেষ্ট তেওঁলোক আগবাঢ়িছে আৰু ৰাজ্যত ভেটেনাৰী পশু পালনৰ জৰিয়তে এক গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণ হৈছে কিন্তু আজি যদি এই গ্ৰাম্য অৰ্থনীতিক আমি আন ৰাজ্যৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে আমি এতিয়াও বহু পিছুৱাই আছোঁ গুজৰাটত প্ৰতিদিনে নিজৰ ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত প্ৰায় এক প্ৰকাৰ ক'ব গ'লে 2 কোটি লিটাৰ গাখীৰ উৎপাদন হয় আৰু গুজৰাটৰ গাখীৰেৰে আজি আমুল ব্ৰেণ্ড প্ৰতিষ্ঠা হৈছে আৰু অসংখ্য লোকে জীৱনৰ নিৰাপত্তা পাইছে কৰ্ণাটকৰ নন্দিনী ব্ৰেণ্ড ইয়াক নিৰ্মাণ কৰা হৈছে কৰ্ণাটকত উৎপাদন হোৱা গাখীৰৰ জৰিয়তে আৰু প্ৰতিদিনে কৰ্ণাটকত ব্যৱসায়ীৰ বাবে ব্যৱসায়ীকৰণৰ বাবে গাখীৰ উৎপাদন হয় 80 লাখ লিটাৰ তাৰ পৰিৱৰ্তে আমাৰ ৰাজ্যত এতিয়াও যদি আমি চাবলৈ যাওঁ অকণমান আগবাঢ়িছে কিন্তু 2 বছৰ 3 বছৰ আগলৈকে পূৰবীয়ে ক্ৰয় কৰা 20,000 লিটাৰ গাখীৰক বাদ দি আমাৰ ৰাজ্যত ব্যৱসায়িক ভিত্তিক গাখীৰক উলিয়াই দিয়াৰ সংখ্যা একেবাৰে কম আছিল কোনোবাই নিজৰ ঘৰৰ কাষত গাখীৰ উৎপাদন কৰি ঘৰত গাঁৱত বিক্ৰী কৰিছে হি এটা বেলেগ হিচাপ কিন্তু প্ৰসেসিং কৰিবৰ কাৰণে কৰ্ণাটকত 80 লাখ গুজৰাটত 2 কোটিৰ বিপৰীতে অসমত গাখীৰ উৎপাদন প্ৰসেসিঙত অহা গাখীৰ আছিলে 20,000 লিটাৰ লাহে লাহে বজালিকে ধৰি জাগিৰোড বজালিকে ধৰি কেইবাটাও গাখীৰ উৎপাদন কেন্দ্ৰ আমাৰ অসমত স্বাভাৱিকভাৱে নিৰ্মাণ হয় আৰু আজি আমি অসমত প্ৰায় 2 লাখ লিটাৰ গাখীৰ প্ৰসেসিঙৰ বাবে আমি আনিবলৈ সক্ষম হৈছোঁ এই ক্ষেত্ৰত আমাৰ অসমৰ ইমুল ৱামুল আৰু কন্যকা তথা সীতাজখলা সমবায় সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কিন্তু 2 লাখ আৰু 80 লাখ লিটাৰ এক বহুত ডাঙৰ পথ আমি অতিক্ৰম কৰিবলৈ বাকী আছে ৰাজ্য চৰকাৰে NDDBৰ লগত 10 লাখ লিটাৰ গাখীৰ উৎপাদন সংশোধন আৰু বিপণনৰ বাবে আমি এটা নৰ্থ ইষ্ট ডেয়াৰী এণ্ড ফুডছ লিমিটেড নামৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছোঁ